পুৰা মাছ ওলাই আছে এইফালে পথাৰত পুঠি মাছ এইবোৰ মাছ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু আজি দেখিছেনে এইফালে একদম মূৰত ভগা জাপি মূৰত ভগা জাপি তাৰমানে একদম এইফালে পূৰা মানে বোকা চোকা লাগি এদাই। তো মানে পথাৰত আজি মানে হাল এচা বাইছোঁ। তো মানে ৰাতিপুৱা এইফালে গৌতমহঁতৰ ঘৰৰ পৰা মানে ট্ৰেক্টৰখন লৈ আনিলোঁ গৈ, এইফালে চকা টকা তো লৈ আনিলোঁ ট্ৰেক্টৰখন আনি পিনি ইয়াত থলোঁ। তো গোটেই মানে কেজুৱেল চেজুৱেল লগাই পিনি এতিয়া মানে ট্ৰেক্টৰখন পথাৰত হাল বাই আছে। তো মানে মই পথাৰত হাল বাই পিনি এইফালে ঘৰলৈ এপাক আহিছোঁ এতিয়া। তো অলপ বাই দিলোঁ, পূৰা বোকা লাগি গ'ল। আৰু এইফালে মই আহিলোঁ ঘৰলৈ আহিলোঁ মানে ঠাণ্ডা পানী তামোল কি লাগে লৈ যাওঁ, আৰু কুকুৰ নিব লাগিব। তো লৈ যাওঁ বলক, তেতিয়া লগ পাই আছোঁ পথাৰত। আৰু এইফালে মই পথাৰ পাই গ'লোহি, আৰু এইফালে দাইটি হাল বাই আছে। আৰু এইফালে তামোল আৰু পানী তাতে কুখন লৈ আহিছোঁ। আৰু কুখন লৈ আহিছোঁ মানে কঠিলিত কাম অলপ আছে, তো সেইখিনি কৰি ল'ব লাগিব। তো এইফালে চাওকচোন, মানে ধুনীয়াকৈ মাটিটো কাটিছে মানে। তো মানে বৰষুণ দিয়া আছিলে যে মাটিটো মানে পূৰা কোমল হৈ আছে। তো ধুনীয়াকৈ কাটিছে মাটিবোৰ। তো আৰু এচাহ মান দি পিনে ৰুবলৈ পোৱা যাব, কিন্তু দুচাহ দিব লাগিব। আৰু প্ৰতি বছৰে যিহেতু মই 3 চাহ দিয়ে মাটিখিনি ৰুওঁ, তো সেইকাৰণে 3 চাহ পাবই লাগিব। তো এতিয়া মানে এচাহতে ধুনীয়াকৈ পূৰা মাটি কাটিছে। এইফালে এনেকৈ বাই গৈছোঁ, আকৌ ঘূৰি আহোঁতে এইফালে আকৌ বাই আহিব লাগিব চিতাটো। তো মোৰলৈকে বাই লওঁ কিমান পাওঁ। আৰু ৰ'দটো এইফালে চাওকচোন, একদম কেনেকুৱা জোৰ ৰ'দ দিছে। 32 ডিগ্ৰী একদম চেলচিয়াছ, পূৰা হাইফাই গৰম। আৰু পাচলি কিমান গৰম হ'ব আৰু। তো তেনেহ'লে মাটিখিনি এতিয়া বাই লওঁ, আৰু ডাইৰেক্ট এইফালে তামোল পানী দি থৈ আহোঁগৈ। আৰু ফ্ৰেণ্ডছ, সেইফালে একদম দুপৰীয়া ভাত পানী খাই আহি গ'লোঁ। তো মানে দুপৰীয়া পূৰা গৰম উঠি আছিলে, তো সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ। তো ভাত পানী খাই আহিলোঁ, এতিয়া 3:30 বাজি গ'ল। আৰু এইফালে ডাইটি হাল বাই আছে। তো এইফালে আহি গ'ল আমাৰ চিমটি আহি গ'ল। মানে এইফালে জেওৰাখন দেখিছেনে? এই জেওৰাখন মানে ছাইড কৰিব লাগিব, যিহেতু হাল বাব অলপ পাছতে। তো জেওৰাকেইখন মই অকলে ছাইড কৰিব নোৱাৰোঁ, সেয়েহে মানুহজনীক লৈ আনিলোঁ। আৰু এতিয়া জেওৰাকেইখন ছাইড কৰি লওঁ। তো মানে পূৰা গৰম উঠি গ'ল, স্কুটিটো খুলি ল'লোঁ। আৰু এতিয়া গোটেইখিনি মাটি হাল বাব নোৱাৰিলোঁ, তো এনেকৈ এইফালে বাই পিনে তো এইফালে এনেকৈ বোৱা হ'ল। তো থাকিলেই সোনকালকৈ বাব লাগিব। আৰু এতিয়া ট্ৰেক্টৰখন লৈ গৈ আছোঁ ঘৰলৈ, বলক কাইলৈ লগ পাম। আৰু আজি এইফালে 3:30 বাজি গ'ল। তো ৰ'দটো মানে এনেকুৱা চোকা নহয়, তো দিনত হাল ল'ব নোৱাৰি। তো এতিয়া মানে আবেলিহে এতিয়া অহা হৈছে পথাৰলৈ। তো এইফালে ৰাতি আহিলে তো আজি এনেকৈ এইফালৰ পৰা এনেকৈ বাই গৈ থাকিম। তো কিমান পাৰোঁ মানে গোটেইখিনি বাই আজি শেষ কৰিব লাগিব। আৰু এইফালে পুখুৰীটোত মাছ আছে নেকি, তো আঁঠুৱা বাব লাগিব। মানে কিলো মাটি হাল বাই দিলে মানে মাছখিনি আহি পিনি ইয়াত গোট খাই থাকিব পাৰে। তো অলপ পাছত আঁঠুৱা বাব বুলি ভাবিছোঁ। তো মাছ পালে আপোনালোকক দেখুৱাই আছোঁ বাৰু। আৰু এইফালে পানীত পূৰা মাছ ওলাই আছে এইফালে পথাৰত। পুঠি মাছ এইবোৰ কমাই আছে মাছ, এইবোৰ মাছ ধৰিব লাগিব। মানুহ নাই মাছ ধৰিবলৈ। এইবোৰ কি মাছ সেইবিলাক, এইবোৰ মাছ কমাই আছে। আৰু ফ্ৰেণ্ডছ, এইফালে একদম পূৰা দেখিছেনে ৰাতি হৈ গ'ল। তো মাটিখিনি আজিও বাই শেষ নহ'ল মানে যিহেতু দেৰিকৈ অহা হৈছিলে, 3:30 মান বাজিলে। তো সেইকাৰণে মাটিখিনি বাই শেষ নহ'ল। তো থাকিলে এইফালে দুডুবা থাকিলে আগত, আৰু এইফালে থাকিলে 3 ডুবা থাকিলে। তো আনকালকৈ বাই শেষ কৰিব লাগিব। তো তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে এৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।